নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিক লৈ আৰু এটা ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিছোঁ। এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, তোমালোকে মন দি শুনিবা, কাৰণ যিসমূহে এইবাৰ আবেদন কৰিবলৈ গৈ আছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ প্ৰথম সংস্কৰণৰ অৰ্থাৎ প্ৰথমৰ পৰাই মই ভিডিঅ' বনাই আহি আছোঁ। তাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি তোমালোকৰ কাৰণে এই গাইডেঞ্চ ভিডিঅ'টো লৈ আহিছোঁ। তো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে KYC কৰিব লাগিব, নহ'লে তোমালোকে পইচাটো নোপোৱা। আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্টটোহে আপোনালোকে প্ৰপত্ৰত লিখিব বা যিটো পৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব। আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ, ৰেগুলাৰাইজ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায়। এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ, কাৰণ বেংকত আপোনালোকে জানে যে KYC বুলি এটা বেংকৰ এটা মেকানিজিম আছে। এই KYC কি হয় বা তোমালোকে কেনেকৈ কৰিবা সেইটোৱে এইটো ভিডিঅ'ত কম বা তোমালোকক দেখুৱাম। মই আগতো তোমালোকক কৈ আহিছোঁ যে তোমালোকে DBT ইনাবল কৰিব লাগিব। তো তোমালোকৰ যি KYC হয় সেইটো তোমালোকে কৰিব লাগিব, অৰ্থাৎ তোমালোকৰ যি আধাৰ কাৰ্ড হয় সেইটো তোমালোকৰ বেংক একাউণ্টৰ লগত লিংক কৰিব লাগিব। বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই তোমালোকে কেনেকৈ জানিবা সেইটো এইটো ভিডিঅ'তে তোমালোকে পাই যাবা, যে কেনেকৈ তোমালোকে চেক কৰিব পাৰিবা নিজৰ মোবাইলৰ পৰাই। আৰু যদি লিংক নাই তেনে ক্ষেত্ৰত তোমালোকে কেনেকৈ সেইটো লিংক কৰাবা সেইটো এইটো ভিডিঅ'ত কম। তোমালোকৰ এইবাৰ যি নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ পইচা হয় সেইটো তোমালোকৰ বেংক একাউণ্টত ডাইৰেক্ট সোমাব, আধাৰ কাৰ্ডৰ থ্ৰু দি সোমাব। তোমালোকে যি আধাৰ কাৰ্ড দিবা সেই আধাৰ কাৰ্ড যোনটো বেংক একাউণ্টৰ লগত লিংক আছে সেই বেংক একাউণ্টত তোমালোকৰ যি পইচা হয় নিযুত মইনাই হওক বা নিযুত বাবু আঁচনি ধৰণৰ সেইটো জমা হ'ব। সেয়েহে এই KYC বা যি DBT ফিচাৰ্ছ হয় সেইটো এক্টিভ কৰাটো বা এনাবল কৰাটো খুবেই জৰুৰী হয়। মই আগতো তোমালোকক কৈ আহিছোঁ যে তোমালোকে DBT এনাবল কৰাই ল'বা। তোমালোকে নিজে চেক কৰিব পাৰিবা যে DBT এনাবল আছে নে নাই, অৰ্থাৎ তোমালোকৰ যি এই KYC হয় সেইটো এক্টিভ আছে নে নাই। সেয়েহে এই কামটো অৰ্থাৎ KYC বা তোমালোকৰ যি DBT ফিচাৰ্ছ হয় সেইটো কৰাটো খুবেই জৰুৰী, অৰ্থাৎ সকলোৱে এই কামটো কৰিবই লাগিব, নহ'লে কিন্তু তোমালোকৰ পইচাটো তোমালোকে নোপোৱা। যদি তোমালোকে এতিয়াও ফৰ্ম ফিল আপ কৰা নাই তোমালোকে ফিল আপ কৰি লোৱা। মই অলৰেডি ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ' চাই তোমালোকে ভুল নোহোৱাকৈ ফৰ্মখিনি ফিল আপ কৰা। ফিল আপ কৰাৰ পিছত তোমালোকে কলেজত জমা দিবা। তো প্ৰথমতে তোমালোকে নিজৰ গুগল ক্ৰমটো অ'পেন কৰি ল'বা। গুগল ক্ৰমটো অ'পেন কৰি চাৰ্চ বাৰত টাইপ কৰি দিবা NPCI বুলি। চাৰ্চ কৰি দিলে তোমালোকে এনেকুৱা ইণ্টাৰফেচ পাবা। তাৰপিছত তোমালোকে ইয়াত যিটো লিংক দেখা পাইছা ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। তাৰপিছত তোমালোকে 3 লাইনত যাবা। 3 লাইনত ক্লিক কৰি দিলে ইয়াত এটা অপশ্যন পাবা ডেস্কটপ সাইট, ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ পাবা, অৰ্থাৎ তোমালোকৰ যি ইণ্টাৰফেচ হয় সেইটো ডেস্কটপত যেনেকুৱা দেখুৱায় ঠিক তেনেকুৱাকৈ দেখুৱাব। তাৰপিছত তোমালোকে কি কৰিবা, একেবাৰে ওপৰত এটা অপশ্যন দেখা পাইছা কাষ্টমাৰ, তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে ইয়াত এটা অপশ্যন পাবা ভাৰত আধাৰ সিডিং ইনাবলাৰ বেছ, তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। তো এতিয়া তোমালোকে কাষত কেইটামান অপশ্যন দেখা পাবা, মই তোমালোকক জুম কৰি দেখুৱাইছোঁ। তো ইয়াত কেইটামান অপশ্যন পাবা আধাৰ সিডিং, ডিচিডিং, একাউণ্ট ডিটেইলছ, আধাৰ মেপ ষ্টেটাছ, আধাৰ মেপিং হিষ্ট্ৰী, ৰিকুৱেষ্ট ষ্টেটাছ চেক। তো তোমালোকৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে নাই, অৰ্থাৎ DBT এনাবল আছেনে নাই সেইটো তোমালোকে কেনেকৈ চাবা, আধাৰ মেপ ষ্টেটাছ যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে তোমালোকৰ এনেকুৱাকৈ ইণ্টাৰফেচ দেখুৱাই দিব আধাৰ মেপ ষ্টেটাছ। তো ইয়াত তোমাৰ আধাৰ নাম্বাৰটো দি দিবা আৰু ইয়াত তোমাৰ কেপচাটো ভৰাই চেক ষ্টেটাছত ক্লিক কৰি দিবা। তো মোৰ আধাৰ নাম্বাৰটো দি দিলোঁ। এতিয়া এই যিটো কেপচা দেখা পাইছোঁ সেই কেপচাটো ইয়াত ভৰাই দিম। তো কেপচাটো ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত এতিয়া চেক ষ্টেটাছত ক্লিক কৰি দিম। তো ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। তোমালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ লিংক আছে তাত এটা OTP আহিব। সেই OTPটো এই বক্সত ভৰাই কনফাৰ্মত ক্লিক কৰি দিব লাগিব। তো যেতিয়া কনফাৰ্মত ক্লিক কৰি দিবা, ক্লিক কৰি দিলে তোমালোকৰ এনেকুৱাকৈ ইণ্টাৰফেচ দেখুৱাব। যাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে তাৰ এনেকুৱাকৈ ইণ্টাৰফেচ দেখুৱাব, আৰু যাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তাৰ কিন্তু এনেকুৱাকৈ নেদেখুৱাব। যদি এনেকুৱাকৈ পাইছা তাৰমানে তোমালোকৰ আধাৰ কাৰ্ডৰ লগত এই বেংক একাউণ্ট লিংক হৈ আছে। মোৰ আধাৰ কাৰ্ডৰ লগত মোৰ পাঞ্জাৱ নেশ্যনেল বেংক একাউণ্ট লিংক হৈ আছে। তো মই যেতিয়া ফৰ্ম ফিল আপ কৰিম নিযুত মইনাই হওক বা বাবু আঁচনিয়ে হওক তেনে ক্ষেত্ৰত মই পাঞ্জাৱ নেশ্যনেল বেংক দিম। আৰু যিসকলৰ এনেকুৱাকৈ দেখুওৱা নাই সিহঁতেও কেনেকৈ লিংক কৰাব সেইটো তোমালোকক এই ভিডিঅ'ত দেখুৱাই আছোঁ। তাৰ আগতে কৈ লওঁ যে যদি কাৰোবাৰ 2টা বা 3টা বেংক একাউণ্ট আছে, তোমাৰ আধাৰ কাৰ্ডখন অৰ্থাৎ DBT ফিচাৰ্ছ যিকোনো বেংক একাউণ্ট এটাৰ লগতহে লিংক হ'ব, গোটেইকেইটাৰ লগত লিংক হৈ নাথাকে। তো তেনে ক্ষেত্ৰত যদি তুমি ভাবা যে তোমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত লিংক হৈ আছে আৰু তুমি ষ্টেট বেংকৰ একাউণ্টৰ লগত লিংক কৰিব বিচাৰা বা
তুমি যি নিযুত মইনা বা বাবু আঁচনিৰ ধন হয় সেইটো ষ্টেট বেংকৰ একাউণ্টত ল'ব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে ইয়াত চেঞ্জ কৰিব লাগিব তো চেঞ্জ কেনেকৈ কৰিবা তোমালোকে সেইটো তোমালোকক দেখুৱাই আছোঁ তো আকৌ তোমালোকে কাষত গুচি যাবা কাষত গুচি যোৱাৰ পিছত আধাৰ চিডিং ডিচিডিং যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা ডু ইউ ৱান্ট টু চেঞ্জ দিছ ছাৰ্ভিচ তো কনফাৰ্মত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ পাবা তো প্ৰথম ইয়াত তোমাৰ আধাৰ কাৰ্ডৰ নম্বৰ দি দিবা তাৰপিছত ৰিকুৱেষ্ট ফৰ আধাৰ ইয়াত তোমালোকে চিডিং বুলি দি দিবা চিডিং দি দিয়াৰ পিছত তোমালোকে বেংক সিলেক্ট কৰিব লাগিব একাউণ্ট নম্বৰ দিব লাগিব আকৌ তোমাৰ সেই একাউণ্ট নম্বৰটো ইয়াত দিব লাগিব দি এই চেকবক্সটো টিক কৰি দি তোমালোকে কেপচা কোডটো ভৰাই সাবমিটত ক্লিক কৰিব লাগিব তো মোৰ আধাৰ নম্বৰটো ভৰাই দিলোঁ ভৰাই দি এতিয়া চিডিঙত যেতিয়া ক্লিক কৰি দিম ক্লিক কৰি দিলে ইয়াত চিডিং টাইপ আহিব এতিয়া তোমালোকে কি কৰিব লাগিব যদি তোমালোকে নতুনকৈ আধাৰ কাৰ্ডৰ লগত লিংক কৰাব বিচাৰিছা তেনে ক্ষেত্ৰত তোমালোকে ফ্ৰেছ চিডিংটো সিলেক্ট কৰিবা আৰু যদি তোমালোকে ভাবিছা যে তোমালোকৰ এটা বেংকৰ লগত অলৰেডি লিংক হৈ আছে আৰু তোমালোকে এই যি ডিবিটি হয় সেইটো তোমালোকে বেলেগ এটা একাউণ্টৰ লগত লিংক কৰিব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে 3 নম্বৰটো ক্লিক কৰিবা আৰু যদি সেম বেংকতে তোমাৰ দুটা একাউণ্ট আছে আৰু এটা একাউণ্টৰ লগত লিংক হৈ আছে আন এটা একাউণ্টৰ লগত তোমালোকে লিংক কৰিব বিচাৰা তেনে ক্ষেত্ৰত মাজৰটো ক্লিক কৰি দিবা যদি তোমালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট একেবাৰেই লিংক নাই তেনে ক্ষেত্ৰত তোমালোকে ফ্ৰেছ চিডিং কৰিবা আৰু যদি তোমালোকে বিচাৰা যে পাঞ্জাব নেশ্যনেল বেংকৰ পৰা ষ্টেট বেংকৰ লগত তোমালোকে লিংক কৰিব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে এই 3 নম্বৰ অপশ্যনটো ক্লিক কৰিবা মই ফ্ৰেছ চিডিংটো তোমালোকক দেখুৱাই আছোঁ তো যেহেতু মই পাঞ্জাব নেশ্যনেল বেংকৰ লগত লিংক হৈ আছে আৰু এতিয়া মই SBI ৰ লগত লিংক কৰিম তো তেনে ক্ষেত্ৰত কি কৰিম 3 নম্বৰটো সিলেক্ট কৰি দিম সিলেক্ট কৰি দিয়াৰ পিছত এই একাউণ্ট নম্বৰ অৰ্থাৎ যোনটো বেংক একাউণ্টৰ লগত মই লিংক কৰিম সেই একাউণ্ট নম্বৰটো ইয়াত দি দিম আৰু আকৌ সেই একাউণ্ট নম্বৰটো শুদ্ধকৈ ইয়াত দি দিম দি দিয়াৰ পিছত এই বক্সটোত টিক কৰি দিম তো মই বেংকৰ একাউণ্ট নম্বৰ দি দিলোঁ এতিয়া এই বক্সত টিক কৰি দিম টিক কৰি দি ইয়াত কেপচাটো ভৰাই দিম তোমালোকক ফ্ৰেছলি কেনেকৈ তোমালোকে লিংক কৰিবা সেইটো দেখুৱাই আছোঁ তো ইয়াত এটা সাবমিট অপশ্যন দেখা পাবা তো ইয়াত ক্লিক কৰি দিবা তো তোমালোকে বেংকটো সিলেক্ট কৰি ল'ব লাগিব তো ইয়াত সিলেক্ট বেংকত যেতিয়া ক্লিক কৰি দিবা যোনটো বেংক একাউণ্টৰ লগত তোমালোকে লিংক কৰিব বিচাৰিছা সেইটো তোমালোকে ইয়াৰ পৰা বাছি ল'বা তো যিহেতু মোৰ এই একাউণ্ট ষ্টেট বেংকৰ হয় তো মই ইয়াৰ পৰা বাছি ল'ম ষ্টেট বেংক অফ ইণ্ডিয়া তো ইয়াত পাই গ'লোঁ দি দিলোঁ এতিয়া মই ক্লিক কৰি দিম তো ক্লিক কৰিলে তোমালোকে এনেকুৱাকৈ টাৰ্ম এণ্ড কণ্ডিশ্যন পাবা তো তললৈ যাবা তললৈ যোৱাৰ পিছত ইয়াত এটা অপশ্যন দেখা পাবা যে আই এগ্ৰি এণ্ড কণ্টিনিউ তো এই এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকৰ মোবাইলত এটা OTP আহিব সেই OTPটো ইয়াত ভৰাই দিবা তো OTPটো ভৰাই দিলোঁ এতিয়া কনফাৰ্মত ক্লিক কৰি দিম তো ক্লিক কৰি দিলে এনেকুৱাকৈ অপশ্যন আহিব যে ইয়ৰ আধাৰ ইজ কাৰেণ্টলি মেপ টু পাঞ্জাব নেশ্যনেল বেংক প্লিজ ক্লিক অ'কে টু প্ৰচিড উইথ ষ্টেট বেংক অফ ইণ্ডিয়া তো সেইটো যদি তোমালোকে কৰিব বিচাৰা তোমাৰ আধাৰ কাৰ্ডখন ষ্টেট বেংকৰ লগত লিংক কৰিব বিচাৰা তেনে ক্ষেত্ৰত কনফাৰ্মত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমাৰ যি আধাৰ চিডিং হয় সেইটো এনেকুৱাকৈ দেখুৱাব অৰ্থাৎ তোমাৰ যি আধাৰ চিডিং ৰিকুৱেষ্ট হয় সেইটো দেখুৱাব অকণমান ৱেইট কৰি দিবা ৱেইট কৰি দিলে তোমাৰ ইয়াত যি পেণ্ডিং ৰিকুৱেষ্ট হয় সেইটো অ'কে হৈ যাব তো ইয়াত তোমালোকে চাব পাৰা যে ষ্টেটাছ ছাকচেছ বুলি দেখুৱাইছে অৰ্থাৎ যি আধাৰ নম্বৰ আছে সেইটো মোৰ পাঞ্জাব নেশ্যনেল বেংকৰ লগত লিংক আছিলে মই এইটো ষ্টেট বেংক একাউণ্টটো যিটো মোৰ আছে সেইটোৰ লগত লিংক কৰাই দিলোঁ আৰু যদি তোমালোকে ফ্ৰেছলি কৰিব বিচাৰা তোমালোকক সেইটো দেখুৱাই আছোঁ তো ইয়াত তোমালোকে আকৌ ক্লিক কৰি দিবা আধাৰ চিডিং ডিচিডিং তো ক্লিক কৰি দিলে তোমালোকে এনেকুৱাকৈ ইণ্টাৰফেচ পাবা আকৌ তোমাৰ আধাৰ নম্বৰটো ইয়াত দি দিবা তাৰপিছত তোমালোকে চিডিংটো দি দিবা দি দিয়াৰ পিছত যোনটো বেংক একাউণ্ট তুমি লিংক কৰিব বিচাৰিছা সেইটো তোমালোকে ইয়াত বাছি দিব লাগিব যদি তোমালোকে আসাম গ্ৰামীণ বিকাশ বেংক লিংক কৰিব বিচাৰিছা আসাম গ্ৰামীণ বিকাশ বেংক দি দিবা বা যদি তোমালোক বেলেগ বেংক একাউণ্ট লিংক কৰিব বিচাৰিছা সেইটো তোমালোকে ইয়াত দি দিবা তো তাৰপিছত তোমালোকে ইয়াত চিডিং টাইপ পাবা তো তোমালোকৰ যদি একেবাৰেই আধাৰৰ লগত বেংক একাউণ্ট লিংক নাই তেনেকৈ ফ্ৰেছ চিডিঙত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াত একাউণ্ট নম্বৰটো দিবা যোনটো বেংক একাউণ্ট তোমালোকে লিংক কৰিব বিচাৰা সেইটো ইয়াত দি দিবা তাৰপিছত তোমালোকে সেই বেংক একাউণ্ট নম্বৰটো আকৌ ইয়াত লিখি দিবা লিখি দি এই বক্সটোত চেক কৰি দিবা চেক কৰি দি এই যি কেপচা দেখা পাইছা ইয়াত ভৰাই দি সাবমিটত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকৈ টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব তাৰপিছত তোমালোকে কি কৰিবা এগ্ৰি এণ্ড কণ্টিনিউ একেবাৰে তলত দেখা পাবা ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকৰ মোবাইলত এটা OTP আহিব সেই OTPটো ইয়াত ভৰাই দিব লাগিব তো OTPটো ভৰাই দিলোঁ ভৰাই দি কনফাৰ্মত ক্লিক কৰি দিম তো এইটো কৰিব যাওঁতে তোমালোকে হয়তো এনেকুৱাকৈ ইণ্টাৰফেচ পাবা ইয়াত কি কৈছে যে যদি তোমালোকে ফ্ৰেছলি কৰিব বিচাৰা তেনে ক্ষেত্ৰত বৰ্তমানে এই সুবিধাটো উপলব্ধ নহয় বা তোমালোকে কৰিব নোৱাৰা মোবাইলৰ পৰা সেয়েহে তোমালোকে যোন বেংকত একাউণ্ট খুলিছিলা
বা CSPতে হওক নতুবা তোমালোকে মেইন ব্ৰাঞ্চতে হওক যদি একাউণ্ট খুলিছিলা তাত যাবা গৈ তোমালোকৰ KYC ফৰ্ম ফিল আপ কৰিবা লগতে তোমালোকৰ আধাৰ কাৰ্ডো দিবা দি সিহঁতক ক'বা যে DBT সুবিধাটো এক্টিভ কৰি দিব লাগে ফ্ৰেছলি আধাৰটো চিট কৰা যি সুবিধা হয় সেইটো অতি সোনকালে তোমালোকৰ কাৰণে উপলব্ধ হ'ব বৰ্তমানে এই সুবিধাৰ লাভ তোমালোকে উঠাব নোৱাৰিবা কিন্তু ভৱিষ্যতলৈ তোমালোকে আধাৰ চিট নিজেই কৰিব পাৰিবা অৰ্থাৎ তোমাৰ যি আধাৰ হয় সেইটো বেংক একাউণ্টৰ লগত নিজেই লিংক কৰিব পাৰিবা কিন্তু বৰ্তমানে এই সুবিধাটো উপলব্ধ নাই সেয়ে তোমালোকে যোন বেংকতেই একাউণ্ট খুলিছিলা সেই বেংকত যাবা বা যদি তোমালোকে CSPত খুলিছা CSPত যাবা গৈ ক'বা যে তোমাৰ যি DBTৰ সুবিধা হয় সেইটো এক্টিভ কৰি দিব লাগে DBTৰ সুবিধাটো এক্টিভ কৰি দিয়াৰ পিছত তোমালোকে চাই ল'বা যে এক্টিভ হৈছে নে নাই মই তোমালোকক দেখুৱালোঁ অলৰেডি যে কেনেকৈ তোমালোকে DBT এক্টিভ আছে নে নাই বা লিংক আছে নে নাই কেনেকৈ চাবা তো যদি তাত দেখুৱাইছে এক্টিভ আছে সেই বেংক একাউণ্টটো তোমালোকে ফৰ্মত দিবা যদি আছে খুবেই ভাল কথা আৰু যিসকলৰ নাই বা যিসমূহৰ DBT এনাবল নাই বা EKYC কৰা হোৱা নাই তোমালোকে বেংকত যাব লাগিব বেংকত গৈ তাত তোমালোকক এখন ফৰ্ম দিব সেই ফৰ্মটো তোমালোকে ফিল আপ কৰিব লাগিব আৰু বেংকৰ মানুহক তোমালোকে ক'ব লাগিব বা তোমালোকে নিজে ক'বা কাৰণ সিহঁতে DBT এনাবল কৰি নিদিয়ে বহুতকে তো তোমালোকে সেইটো সিহঁতক ক'ব লাগিব যেতিয়া ফৰ্মখন দিবা তোমালোকে ক'ব লাগিব যে মোৰ আধাৰ কাৰ্ডখন লিংক কৰাই দিব কাৰণ মোৰ নিযুত মইনা আঁচনি বা বাবু আঁচনিৰ পইচাটো সোমাব তেনে ক্ষেত্ৰত সিহঁতে তোমালোকৰ যি DBT ফিচাৰ্ছ হয় সেইটো এনাবল কৰি দিব আশা কৰোঁ তোমালোকে বুজি পাইছা যদি ইয়াৰ পিছতো তোমালোকৰ কিবা ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত কৰিব পাৰিবা ডেফিনেটলি মই নেক্সট ভিডিঅ'ত তোমালোকৰ যি কমেণ্টৰ কুৱেৰিজ হয় তাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম